sentences. কি কলো মই construction of sentences. এতিয়া ইয়াৰ আনেটা নাম হল four ways frameworks. কি কোৱা হল four ways frameworks. ইয়াত four ways frameworks কিয় কোৱা হল কাৰণ হল ইয়াত চাৰিটাকৈ frameworks পোৱা যায় গতিকে ইয়াক four ways frameworks বুলি কোৱা হল ঠিক আছে ওকে তো আমি শিকি আছো আজি আমাৰ নাম্বাৰ বি হ'ব টেন্স হ'ব simple present tense simple present tense ঠিক আছে ইয়াত যেটো ফ্রেমৱৰ্কস আহিব কেনেকৈ আমি ইয়াক ব্যৱহাৰ কৰো প্ৰ্যাকটিক্যাল লাইফত এই কথাবোৰ সবিশেষ মই আপোনাক বুজাম বলকচোন আমি শিকো subject v1 তাৰ পিছত object ইয়াক কি বুলি মাতিম আমি positive sentence ps next হল subject plus aux dot aux dot মানে হল auxiliary plus not plus v1 plus object ইয়াৰ মানে কি হয় negative sentence ঠিক আছে তাৰ পিছত আমি পাও positive question auxiliary plus subject plus v1 plus object ইয়াক আমি বলি কও positive question ঠিক আছে question বুলি কোৱা কাৰণটো হল before subject helping verb আছে ঠিক আছে ওকে মই প্ৰতিটো ভিডিওত এইবিলাক কথাবোৰ খুব ভালকৈ এক্সপ্লেইন কৰি আছো ভালকৈ শুনো শিকক আৰু ইংৰাজী কোৱা আৰম্ভ কৰক ঠিক আছে বাৰু ওকে আহকচোন আমি নেক্সট লাষ্ট লাইন লিখো auxiliary তাৰ পিছত not subject v1 plus object ইয়াত before subject auxiliary আছে মানে question হয় not আছে মানে কি হয় কি question হয় কবলৈ চেষ্টা কৰিব hello negative question well done ঠিক আছে পাৰিছে দেই পাৰিছে ঠিক আছে ওকে নেক্সট এই ফ্রেমৱৰ্কস টু এপ্লাই কৰিব কাৰণে আমাক সৰুকে এটা নোটস লাগিব সেই নোটসটো মই এপ্লাই দিবলৈ চেষ্টা কৰি আছো ঠিক আছে বলকচোন আমি নোটস লিখিব ইয়াত আমি যেটো অক্সিলাৰি পালো সেই অক্সিলাৰি মানে কি হয় হেতু লিখিম not a aux dot মই তলত লিখি দিও বেছি ভাল হ'ব ঠিক আছে aux dot এজিক্যাল কি হয় অক্সিলাৰি এই ফ্রেমৱৰ্কৰ মতে অক্সিলাৰি মানে হল do অকল do হে আহিব ঠিক আছে মনত হ'ব ওকে নেক্সট হল next note number b আমি শিকিম ঠিক আছে এই ফ্রেমৱৰ্কটোত লিখিবৰ কাৰণে আমাক কিছুমান সাবজেক্ট ৰেষ্ট্ৰিকশন থাকে সাবজেক্ট আমি যদে মতে ইউজ কৰিব নোৱাৰো ঠিক আছে বলকচোন আমি কি কৰিব পাৰো ইয়াত subjects must be I, we, you, they, and plural noun. মান দিব এই ফ্রেমৱৰ্কৰ মতে সাবজেক্ট টু I, we, you, they নতুবা প্লুৰেল নাউন হ'ব লাগিব এতিয়া আপোনাৰ প্ৰশ্ন হ'ব পাৰে যে প্ৰশ্ন কৰিব পাৰে আপোনালোকে ঠিক আছে যে স্যাৰ প্লুৰেল নাউন মানে কি হয় প্লুৰেল নাউন মানে হল এটাতকৈ অধিক নাম বুজোৱা শব্দ যেনেকৈ যদু এণ্ড মধু ঠিক আছে এটাতকৈ অধিক হ'ব লাগিব এটা এটাতকৈ অধিক কিমান অধিক দুটা তিনটা চাৰিটা পাঁচটা সাতটা এশটা যিকোনো ঠিক আছে কিন্তু এটাতকৈ অধিক হ'ব লাগিব তাকে প্লুৰেল নাউন বুলি কোৱা হয় মানে হল নাউনৰ বহুবচন ঠিক আছে এটাতকৈ অধিক নাম বুজোৱা শব্দ ঠিক আছে ওকে এতিয়া মই আশা কৰিছো এই কথাটো বুজি পাইছে আৰু পজিটিভ সেন্টেন্স নেগেটিভ পজিটিভ কোৱেশ্চন নেগেটিভ কোৱেশ্চন হয়নে বাৰু ওকে এতিয়া আমি
আমি এই টেন্সটো বা এই ফ্রেমৱৰ্কটো ইউজ কৰা জায়গাটো কি আছিল আমাৰ যদি কথাটো বা কাৰ্যটো যদি অভ্যাসগত কাম হয় নতুবা ইউনিভাৰ্সেল ট্ৰুথ হয় সেই ক্ষেত্ৰত এই ফ্রেমৱৰ্কছৰ ব্যৱহাৰ আছিল আমাৰ ঠিক আছে তাৰে ফৰৱেজ আমি পালো ঠিক আছে কি কলো মই অভ্যাসগত কাম নতুবা ইউনিভাৰ্সেল ট্ৰুথ জড়িত চিৰসত্য কথা লগত জড়িত থকা কাম মানে হল এই টেন্সত আহে ঠিক আছে বাৰু আগে বলকচোন আমি এক্সাম্পলটো হিকু ঠিক আছে প্ৰথমে লিখিম তাৰ পিছত হিকিম দেই মন দিব মোৰ পিছে পিছে লিখিবলৈ চেষ্টা কৰিব সাবজেক্ট ইয়াৰ পৰা যিকোনো এটা সাবজেক্ট ইয়াৰ পৰা যিকোনো এটা ঠিক আছে তো মই তো পছন্দ কৰো আই ঠিক আছে মই লৈ লওঁ এক্সাম্পল হিচাপে আই তাৰ পিছত মোক কি লাগে মেইন ভাৰ্ব লাগে কি লাগে আমাক মেইন ভাৰ্ব বি ইউ আই বাই ঠিক আছে I buy vegetables. I buy vegetables. ঠিক আছে এতিয়া এই ইয়াৰ মানে কি হয় I buy vegetables মানে হল মই শাক পাচলি কিনো মোৰ habit আছে অভ্যাসগত কাম হয় ঠিক আছে ওকে নেক্সট হল I buy vegetables. Okay. এতিয়া এই বাক্য আমি নেগেটিভ কৰো নেগেটিভ সেন্টেন্স কৰো ঠিক আছে নেগেটিভ সেন্টেন্স কৰিবলৈ যাওঁতে কি লাগিব আমাক চাব I কি পালো আমি অলৰেডি do পাইছো নে okay do not buy I do not buy vegetables মানে কি হয় মই শাক পাচলি নিকিনো মোৰ অভ্যাস নাই কিনাৰ ঠিক আছে তাৰ পিছত আমি এই বাক্যৰ প্ৰশ্ন কৰিবলৈ চেষ্টা কৰিম আমি ঠিক আছে do I buy vegetables ঠিক আছে do I buy vegetables তাৰ পিছত লাষ্ট লাইনটো হ'ব do not I buy vegetables question mark এতিয়া প্ৰথম লাইনটো I buy vegetables তাৰ পিছত I don't buy vegetables next do I buy vegetables next don't I buy vegetables হৈ গ'ল ইমান সহজ ইমান সৰল দেখা পাইছেনে ঠিক তেনেকৈ সাবজেক্ট পৰিৱৰ্তন কৰক যেনেকৈ আপোনাৰ দে লিখিলো আমি দে লগাই সেন্টেন্সটো বনাও they buy vegetables they don't buy vegetables do they buy vegetables don't they buy vegetables মানে কি হয় তেখেতলোকে শাক পাচলি কিনে তেখেতলোকে শাক পাচলি নিকিনে অভ্যাস তেখেতলোকে শাক পাচলি কিনে নে নেক্সট অভ্যাস দেই তেখেতলোকে শাক পাচলি নিকিনে নে হৈ গ'ল ইমান ধুনীয়া তো মই আশা কৰিছো এই ফ্রেমৱৰ্কৰ দ্বাৰা সেন্টেন্স লিখা ইমান সহজ ইমান সৰল যে আপুনি ট্ৰান্সলেট অনুবাদ কৰিব নালাগে সেন্টেন্সে নিজে কৈ দিয়ে মোৰ মিনিংটো এইটো বলে ঠিক আছে তো ইয়াকে কৈ মই এই যদি লিখা নাই লিখি লব দেই একেবাৰে লিখাত আপুনি পিছ পৰি নাথাকিব হিকাত আপুনি পিছ পৰিব নালাগে ঠিক আছে ওকে ইয়াকে কৈ মই এই সৰু ভিডিওটো ইয়াতে সামৰণি মাৰিছো আশা থওঁ যে এই ভিডিওৰ দ্বাৰা যদি আপুনি কিবা শিকিছে নিজকে ধন্যবাদ যাচক আৰু ইংৰাজী শিকক আগবাঢ়ক ঠিক আছে ইয়াকে কৈ মই এই সৰু ভিডিওটো সামৰণি মাৰিছো ধন্যবাদ